হেল্ল' বন্ধুসকল, মই যে সত্যৰঞ্জন বৰাদেৱৰ যিটো মানে কিতাপ লিখিছিল, এটা সত্যৰঞ্জন বৰাদেৱে ইছলাম আৰু কোৰাণৰ কলেজগত কথাবোৰ এনেকুৱা এটা গ্ৰন্থ লিখিছিল। সেইকাৰণে মই এটা ভিডিঅ' বনাইছিলোঁ আৰু ভিডিঅ'টোত মানে সত্যৰঞ্জন বৰাদেৱক মই মূৰ্খ বুলি কৈছিলোঁ। তাৰ কাৰণটো আজি জানি ল'ব। মৰিচ বুখাইল নামৰ আমেৰিকান এটা বৈজ্ঞানিক আছিল। মৰিচ বুখাইলে ইছলামিক গ্ৰন্থ যিটো আছে কোৰাণ শ্বৰীফৰ ভুল ধৰিবলৈ মানে ইচ্ছা আছিল মৰিচ বুখাইলৰ। তো মৰিচ বুখাইলে কি কৰিছিল, পিছে কোৰাণ শ্বৰীফ শিকিবলৈ তেওঁ যেতিয়া মানে বন্ধ পাইছিল, ছুটি পাইছিল, ছুটিত গৈ তেওঁ মানে বিদেশত গৈ মানে কোৰাণ শ্বৰীফ প্ৰথমে শিকি লৈছিল। তাৰপিছতহে তেওঁ ভুল ধৰাৰ কাৰণে আগ্ৰহী হৈছিল। তেওঁ যেতিয়া ভুল ধৰিবলৈ আগ্ৰহী হৈছিল, তেতিয়া তেওঁ বুজি পাইছিল যে এইটো নিশিকাকে, নুবুজাকে, নপঢ়াকে কেনেকৈ ভুল ধৰিম। তো তাৰ কাৰণে মৰিচ বুখাইলে প্ৰথমে কোৰাণ শ্বৰীফ শিকাৰ কাৰণে আগ্ৰহী হৈছিল, তাৰপিছতহে ভুল ধৰিব বুলি কৈছিল। কিন্তু মৰিচ বুখাইলে কোৰাণ শ্বৰীফৰ ভুল ধৰিবলৈ গৈ পিছত তেওঁ মৰিচ বুখাইলে ইছলাম ধৰ্ম গ্ৰহণ কৰি পেলালে। তাৰমানে কি বুজি পালে আপোনালোকে? কোৰাণ শ্বৰীফত ভুল আছে নেকি? একচুৱেলি কোৰাণ শ্বৰীফত ভুল নাই। ভুল আচলতে বৰ্তমান যুগত মানুহৰ, কিয়নো মানুহে এনেকুৱা কিছুমান মানুহ আছে কোৰাণ শ্বৰীফ মডিফাই কৰি আছে, মানুহৰ ওচৰত ভুলটো ব্যাখ্যা কৰি আছে। সেই বুলি কোৰাণ শ্বৰীফ ভুল নাই। তো এইকাৰণে মানে কিছুমান অসমত বা ভাৰতবৰ্ষত, এই গোটেই দুনিয়াখনতে কিছুমান এনেকুৱা নেতা আছে যিবিলাক নেতাৰ কাৰণে মানে ধাৰ্মিক বিভ্ৰান্ত হৈ আছে বৰ্তমান। এটা ধৰ্ম মানুহে আনটো ধৰ্মৰ মানুহক দেখিব নোৱাৰে, কাজিয়া এটা ধৰ্মৰ মানুহৰ মাজত আনটো ধৰ্মৰ মানুহ আহি কাজিয়া লগায়। এনেকুৱা মানে কিছুমান নেতাৰ কাৰণেহে হৈ আছে। এনেকৈ কিছুমান নেতাৰ কাৰণে দুটা ধৰ্মৰ মাজত কাজিয়া হৈছে, বিভিন্ন ধৰ্মাৱলম্বীৰ মাজত কাজিয়া হৈ আছে, কণ্ট্ৰল হৈ আছে, মিলা প্ৰীতি নাই। বৰ্তমান মিলা প্ৰীতিৰে জীয়াই থাকিব নোৱাৰা হৈ গৈছোঁ আমি। ৰাজনৈতিক নেতাবোৰে এনেকুৱা কৰি থাকিলে কাম হ'ব নেকি? ৰাজনৈতিক নেতাবোৰে দেশখনক কেনেকৈ আগুৱাই লৈ যাব পাৰি এনেকুৱাহে কাম কৰিব লাগে। এনেকুৱা আবল তাবল ফটো আমি কৰি কিতাপ উলিয়াই মানে কি ফেমাছ হ'ব বিচাৰিছে নেকি? এনেকুৱা ফেমাছ হোৱাৰ ইচ্ছা আছে, ভাল কাম এটা কৰি দিয়ক। বেয়া কাম কৰিলে সোনকালে ফেমাছ হ'ব পাৰে, কিন্তু অলপতে ডুবি যায় আৰু। কিন্তু ভাল কাম কৰিলে আপুনি চিৰদিন মানুহৰ মনত গাঁঠি যাব। আপুনি মৰি যোৱাৰ পিছতো মানুহে আপোনাৰ গুণগান গাব। এনেকুৱাকৈ ফেমাছ হোৱাৰ ট্ৰাই কৰক। তো সেই কথাটো অৱশ্যই বুজি পালে। আৰু এটা কথা ক'ব বিচাৰিছোঁ, বৰ্তমান যুগত মানে এনেকুৱা এটা সমাজ আছে যিটো সমাজে বৰ্তমান যুগে নিৰপেক্ষ হৈ আছে। সেই সমাজটো হ'ল শিক্ষক সমাজ। শিক্ষকসকলৰ বাহিৰে এনেকুৱা কোনো মানুহ নাই যিয়ে ধৰ্মক লৈ বিভ্ৰান্ত নকৰে, শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ বাহিৰে। মানে বাহিৰে মানুহখিনি মানে এনেকুৱাই, মানে কাক কোনে কেতিয়া আঘাত কৰিব পাৰে, কোনে কাৰ পিছৰ পৰা মাৰিব পাৰে, এনেকুৱাকৈ মানে ধান্দা লৈ থাকে। তো শিক্ষক সমাজটোৱে একমাত্ৰ এনেকুৱা সমাজ বৰ্তমান আছে যিটো সমাজত নাই কোনো হিংসা, নাই কোনো হিন্দু ভাৱ, নাই কোনো ইছলামিক ভাৱ, এনেকুৱা কোনো ভাৱ নাই। একমাত্ৰ শিক্ষক সমাজে এনেকুৱাকৈ আছে। তো তাৰ কাৰণে শিক্ষক সমাজক শ্ৰদ্ধা জনাইছে। আপোনালোকে চিৰজীৱন এনেকৈ যাতে থাকে, নহ'লে কোনো ভাল মানুহ গঢ়ি উঠিব বুলি কোনো আশা নাই। তো শিক্ষক সমাজে নে কোনো ভাল ছাত্ৰ বা হিন্দু ছাত্ৰ, মুছলমান ছাত্ৰ এনেকুৱা কোনো বাছ বিচাৰ নকৰে। সকলোকে সমান মৰম, সকলোকে সমান শিক্ষা দিয়ে। তো সত্যৰঞ্জন বৰাদেৱৰ আৰু এটা কথা মই কৈ আছোঁ, তেখেতে মানে বেছিকৈ কৈ আছে নেকি অলপ, যে কেৰেলা, তামিলনাডু, কলকাতা মানুহে আমাৰ অসমীয়া গ্ৰন্থ বুজি পায় নেকি? তেখেতে যে কৈ আছে মোক এইটো গ্ৰন্থ পঢ়াৰ পিছত কেৰেলাৰ পৰা, তামিলনাডুৰ পৰা, কলকাতাৰ পৰা মানুহে মোক মাতি আছে, ইনভাইট কৰি আছে আৰু লিখিবলৈ। পাগল হৈছে নেকি? আমাক পাগল ভাবিছে নেকি? আপুনি কি আমাক পাগল ভাবিছে নেকি? যি ক'ব সিয়ে আমি মানি ল'ব পাৰিম? বুদ্ধ বনাবলৈ ট্ৰাই নকৰিব মানুহ ইমান বুদ্ধ হৈ ৰোৱা নাই আগৰ নিচিনাকে। তো বন্ধুসকল, এনেকুৱাকে যদি মানুহে দুটা ধৰ্মৰ মাজত যদি এনেকৈ কণ্ট্ৰল লগাবলৈ সদায় ট্ৰাই কৰি থাকে, কেনেকৈ চলিব দেশখনৰ উন্নতি হ'ব নেকি? কেতিয়াও নহয়। তো আমি সকলোৱে সজাগ হ'ব লাগিব, মিলা প্ৰীতিৰে থাকিব লাগিব, আমি আগবাঢ়ি যাব লাগিব মিলা প্ৰীতিৰে। তো আশা কৰোঁ ভিডিঅ'টো বুজি পালে, কথাখিনি বুজি পালে। তো যদি বুজি পালে তেনেহ'লে ভিডিঅ'টো লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি দিব। ধন্যবাদ।